নমস্কাৰ কেইবাজনো ভিউৱাৰ্ছে মোক সুধি আছিল যে আমি যেতিয়া কোনো অচিনাকি ব্যক্তিৰ লগত ইংৰাজীত কথা পাতিব লগা হয় বা ইংৰাজীতে চিনাকি হ'ব লগা হয় তেনে ক্ষেত্ৰত আমি কেনেদৰে কথা পাতিব পাৰো তাৰ ওপৰত এটা ভিডিও প্ৰস্তুত কৰিব লাগে গতিকে আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে আজিৰ এই ভিডিওটো প্ৰস্তুত কৰিছো আপোনালোকে স্কিপ নকৰাকৈ হেকলৈকে চাব আৰু এনে ধৰণে আপোনালোকে প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰিব যাতে আপোনালোকে যিকোনো ব্যক্তিৰ লগত সহজে ইংৰাজীত কথা পাতিব পাৰে সো আহক এটা ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন অচিনাকি ব্যক্তিৰ লগত কথা পাতিব লগা হয় বা চিনাকি হ'ব লগা হয় কেতিয়াবা যদি ট্ৰেইনত কেতিয়াবা ওয়েডিং সেৰেমনিত কেতিয়াবা বাছত আমি চিনাকি হ'ব লগা হয় যদি আমি কেতিয়াবা কোনো এজন অচিনাকি ব্যক্তিৰ লগত চিনাকি হ'ব লগা হয় তেনে ক্ষেত্ৰত আমি কোনবোৰ প্ৰশ্ন কৰো বা কোনবোৰ কথাৰ আমি উত্তৰ দিব জানিব লাগে সো প্ৰথমতে আমি যেতিয়া কোনো এজন অচিনাকি ব্যক্তিৰ লগত চিনাকি হ'বলৈ যাওঁ তেনে ক্ষেত্ৰত আমি প্ৰথমতে নাম তেখেত ক'ৰ পৰা আহিছে তেখেতে কি কৰে এই তিনটা প্ৰশ্ন জানিবলৈ যত্ন কৰো ধৰক মোক কোনোবা এজন ব্যক্তিয়ে লগ পাই মোক সুধিছে What's your name? What's your name? What's your name? মানে আপোনালোকে নিশ্চয় জানে আপোনাৰ নাম কি তেতিয়া মোৰ নাম যি হয় তাৰ বিষয়ে কম মই my name is Nobodwara and yours my name is Nobodwara and yours মানে মোৰ নাম নৱজ্যোতি দুৱৰা আপোনাৰ কি and yours মানে আপোনাৰ yours কোৱাটো আমাৰ অত্যন্ত প্ৰয়োজনীয় কাৰণ এইটো শিষ্টাচাৰৰ ভিতৰত পৰে তাৰ পিছত মানুহজনে তেখেতৰ নামটো ক'ব কোৱাৰ পিছত তেখেতে তাৰ পিছত মোক সুধিব পাৰে যে where are you from where are you from where are you from মানে হল আপুনি ক'ৰ পৰা আহিছে মই জোৰ পৰা আহিছো তাৰ বিষয়ে মই ক'ব লাগিব তেতিয়া মই ক'ব পাৰো যে I am from Lakhimpur and you I am from Lakhimpur and you মই লখিমপুৰৰ পৰা আহিছো আৰু আপুনি ক'ৰ পৰা আহিছে আমিটো হুদাটো আমাৰ দায়িত্বত পৰে তেতিয়া আমি এই লাষ্টত you টো লগাই দিলে আমাৰ সেন্টেন্সটো কমপ্লিট হৈ পৰে আমি কলো যে I am from Lakhimpur and you তাৰ পিছত ধৰক মানুহজনে তেওঁ ক'ৰ পৰা আহিছে তাৰ বিষয়ে ক'ব কোৱাৰ পিছত মানুহজনে মোক সুধিব পাৰে যে আপুনি কি কৰে সো তেতিয়া মানুহজনে মোক কেনে ধৰণে প্ৰশ্ন কৰিব মানুহজনে মোক ক'ব যে what do you do আপুনি কি কৰে সো যেতিয়া এনে ধৰণে প্ৰশ্ন কৰিব তেতিয়া মই যি কৰো তাৰ বিষয়ে কম মই যদি ষ্টুডেন্ট হয় মই ষ্টুডেন্ট বুলি কম মই যদি চাকৰি কৰো বুলি কম মই যদি কৰবাত কাম কৰো বুলি কম তেনে ধৰণে আমি ক'ব পাৰো তেনে ক্ষেত্ৰত মই উত্তৰ দিব পাৰো যে I am a student বা মই যদি টিচাৰ হয় মই টিচাৰ বুলি কম I am a teacher এনে ধৰণে আমি উত্তৰ দিব পাৰো ইয়াৰ পাছত আমি ফ্যামিলিৰ বিষয়ে জানিবলৈ যত্ন কৰো তেতিয়া মোক মানুহজনে সুধিব পাৰে যে how many members are there in your family আপোনাৰ পৰিয়ালত কেইজন সদস্য আছে এনে ধৰণে মোক সুধিব পাৰে তেতিয়া মোৰ পৰিয়ালত যিমানজন সদস্য আছে তাৰ বিষয়ে মই কম মোৰ ফ্যামিলি যদি 5 জন আছে 5 জন বুলি কম যদি 8 জন আছে 8 জন বুলি কম তেনেকুৱা ক্ষেত্ৰত মই উত্তৰটো দিব পাৰো যে there are 5 members in my family বা there are 8 members in my family এনে ধৰণে আমি উত্তৰখিনি দিব পাৰো তাৰ পিছত মানুহজনে কি জানিবলৈ যত্ন কৰিব পাৰে মোৰ দেউতাই কি কৰে তাৰ বিষয়ে জানিবলৈ যত্ন কৰিব পাৰে তেতিয়া তেওঁ মোক সুধিব পাৰে যে what's your father তোমাৰ দেউতাই কি কৰে what's your father মানে হল তোমাৰ দেউতাই কি কৰে তেতিয়া মোৰ দেউতাই যি কৰে তাৰ বিষয়ে মই কম ধৰক মোৰ দেউতা এজন ৰিটায়াৰ্ড টিচাৰ তেতিয়া তেনেকুৱা ক্ষেত্ৰত মই কেনেদৰে ক'ব লাগিব তেতিয়া মই ক'ব লাগিব যে my father is a retired teacher মোৰ দেউতা এজন অৱসৰপ্ৰাপ্ত শিক্ষক এনে ধৰণে আমি উত্তৰ দি যাবলৈ যত্ন কৰিব লাগে আৰু লগে লগে কিছুমান প্ৰশ্ন কৰি যাবলৈও যত্ন কৰিব লাগে ধৰি লওক মই চাকৰি কৰো মানুহজনে মোক সুধিছে যে আপুনি কেনেকৈ অফিচলৈ যায় how do you go to office আপুনি অফিচলৈ কেনেকৈ যায় মই জেনে ধৰণে অফিচলৈ যাওঁ তাৰ বিষয়ে কম মই ক'ব পাৰো যে I go to office by bus I go to office by my car মই জিহত যাওঁ তাৰ বিষয়ে কম মই যদি কওঁ যে মই খোজকাঢ়ি যাওঁ I go to office on foot মই খোজকাঢ়ি অফিচলৈ যাওঁ মই যদি খোজকাঢ়ি কিয় যাওঁ তাৰ বিষয়ে ক'ব বিচাৰো মই ক'ব পাৰো I go to office on foot because it takes only 5 minutes I go to office on foot because it takes only 5 minutes মই অফিচলৈ খোজকাঢ়ি যাওঁ কাৰণ কিয় মাত্ৰ 5 মিনিট সময় লাগে এনে ধৰণে আমি উত্তৰ দিব পাৰো তাৰ পিছত ধৰক মানুহজনে যদি মোক সুধে যে আপুনি এই অফিসটোত কেতিয়াৰ পৰা কাম কৰি আছে বা ইয়াত কেতিয়াৰ পৰা কাম কৰি আছে এটো ডিপাৰ্টমেন্টত কেতিয়াৰ পৰা কাম কৰি আছে এনে ধৰণেও সুধিব পাৰে তেতিয়া মানুহজনে মোক কি বুলি সুধিব মানুহজনে মোক সুধিব যে how long have you been working here but there এনে ধৰণে সুধিব how long have you been working there আপুনি তাত কেতিয়াৰ পৰা কাম কৰি আছে মই যেতিয়াৰ পৰা কাম কৰি আছো তাৰ বিষয়ে কম I have been working there for 1.5 year মই মানে তাত 1.5 বছৰ দিন ধৰি কাম কৰি আছো এনে ধৰণে আমি উত্তৰ দিব পাৰো
যদি আমি কেতিয়াবা কোনো বিয়া আদিত কোনো অচিনাকি ব্যক্তিৰ লগত চা চিনাকি হওঁ তেনেকুৱা ক্ষেত্ৰত অচিনাকি ব্যক্তিজনে মোক বা মই অচিনাকি ব্যক্তিজনক সুধিব পাৰো যে আপুনি মানুহজনক কেনেকৈ চিনি পায় আপুনি মানুহজনক কেনে ধৰণে চিনি পায় বা কেনেকৈ চিনি পায় তাৰ বিষয়ে সুধিব পাৰো হাউ ডু ইউ নো হিম আপুনি তেওঁক কেনেকৈ চিনি পায় তেতিয়া তেওঁ যেনে ধৰণে চিনি পায় তাৰ বিষয়ে ক'ব পাৰে যে হি ইজ মাই ক্লাছমেট বা হি ইজ মাই কাজিন যি হয় তাৰ বিষয়ে তেখেতে উত্তৰ দিব যদি আমি আমাৰ কোনোবা পুৰণি বন্ধুক বহু দিনৰ মূৰত লগ পাওঁ তেনে ক্ষেত্ৰত অলপ কথা বতৰাখিনি বেলেগ হৈ পৰে আমি আমাৰ পুৰণি বন্ধুজনক দেখাৰ লগে লগে আমি সুধো যে হেই হাউ আৰ ইউ বা হাউ আৰ ইউ ডুইং এনে ধৰণে সুধো তেতিয়া তাৰ উত্তৰ হিচাপে মই ক'ব পাৰো যে আই এম ফাইন এণ্ড হোৱাট এবাউট ইউ মই ভালে আছো তোমাৰ কেনেকুৱা সো তাৰ পিছত তেখেতে মোক সুধিব পাৰে যে where have you been for a long time এই দীঘলীয়া সময় ধৰি তুমি ক'ত আছিলা মই তাৰ উত্তৰত ক'ব পাৰো যে I was in Delhi I was in hospital এনে ধৰণে আমি উত্তৰ দিব পাৰো ঠিক তেনে ধৰণে তাৰ পিছত তেখেতে মোৰ দেউতাৰ বিষয়ে সুধিব পাৰে how is your father তোমাৰ দেউতা কেনে আছে My father is good. Nowadays he goes to gym. My father is good. Mur deuta bhale ase. Nowadays he goes to gym. Ajikali teo gymoloi jay. Ene dhorone ami kotha botra patiboloi jotno koribo lage. Ene dhorone ami osinaki byoktir logotu kotha patibo paro. Apnaloke matro ghorot ene dhoroner bakyo kisuman gutai loi practice kori saboloi jotno korok. Ami osinaki byoktir ejonor logot jetiai ene dhoroner kothabur hudiboloi arambho koru tar pisot amar bibhinno question monoloi ahiboloi arambho kore. Apnaloke ejon osinaki byoktir logot kene dhorone কথা পাতিব পাৰিব বা কেনে ধৰণে প্ৰশ্ন কৰিব লাগে বা কি প্ৰশ্ন আমি কৰিব পাৰো এই কথাবোৰ ভাবি লৈ বিভিন্ন প্ৰশ্ন আপোনালোকে ঘৰতে প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰক যাতে আপোনালোকে ইন ফিউচাৰ যদি কোনো অচিনাকি ব্যক্তিৰ লগত ইংৰাজীতে চা চিনাকি হ'ব লগা হয় আপোনালোকে সহজে ইংৰাজীত কথা বতৰা পাতিব পাৰে আৰু আমি যেতিয়া কোনো অচিনাকি ব্যক্তিৰ লগত কথা পাতিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে প্ৰশ্নবোৰ কৰিব লাগে তাৰ বিষয়ে জনাটো অত্যন্ত প্ৰয়োজনীয় আপোনালোকে বিভিন্ন প্ৰশ্ন গুটাই লৈ তাক ইংৰাজীত প্ৰেক্টিস কৰক আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰে প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি লব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে